মাদক বিরোধী অভিযান আরো একবার বৃহৎ পরিমাণ মাদক দ্রব্য সহ 3 জনকে পাকড়াও করতে সক্ষম হয়েছে পুলিশ। আমি ঠিক এই মুহূর্তে রয়েছি 306 নম্বর শিলচর আইজল জাতীয় সড়কের সপ্তগ্রামে। ঠিক এখানে অল্প কিছুক্ষণ আগে আমি যখন এই ভিডিওটি ধারণ করছি তার থেকে সামান্য কিছুক্ষণ আগে এখানে 3 জন মিজু নাগরিক সহ বৃহৎ পরিমাণের মাদকদ্রব্য উদ্ধার করতে সক্ষম হয়েছে ধলাই পুলিশ। ধলাই থানার অফিসার ইনচার্জ মনোজ বড়ুয়ার নেতৃত্বে পুলিশের একটি দল গোপন সূত্রের তথ্যের ভিত্তিতে ঠিক এ জায়গায় অভিযান চালায়। পুলিশের অভিযানে একটি স্কুটি গাড়ি থেকে অন্তত 20,000 ইয়াবা ট্যাবলেট উদ্ধার হয়েছে। তো আমরা সেই ছবি সরাসরি আপনাদের সম্মুখে তুলে ধরছি। এখনো পর্যন্ত সেই মাদকদ্রব্য পাচারে জড়িত একজন মিজু মহিলা সহ 3 জনকে আটক করেছে পুলিশ। আমরা ইতিমধ্যে যেটুকু অবগত হয়েছি যে 3 জনের বাড়ি মিজোরামের ভাইরেংটিতে। তো আমরা উল্লেখ করছিলাম যারা দেশের শত্রু তারা কিন্তু সেই সমস্ত মাদকদ্রব্য বিভিন্ন পথে আমাদের রাজ্যে প্রবেশ করছে, আমাদের মধ্যে ছড়িয়ে দেওয়ার চেষ্টা করছে। আমাদের জেলা হয়ে আমাদের রাজ্য হয়ে বহির্রাজ্যে পাচারের চেষ্টা কিন্তু এখনো পর্যন্ত অব্যাহত রয়েছে। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে সেই অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা আমি এটা ইনপুট লাভ কৰিছিলোঁ, এটা তথ্য লাভ কৰিছিলোঁ আৰু এই তথ্যৰ ওপৰত ভিত্তি কৰি আজি আবেলি আমাৰ এটা বিশেষ অভিযান চলিছিলে ধলাই অঞ্চলত। এই য'ত অভিযান চলিছিলে সেই অঞ্চলটো হ'ল সপ্তগ্ৰাম আৰু এই অঞ্চলটোতে অভিযান কালত আমি 3 জনকৈ ব্যক্তি তাৰে এগৰাকী মহিলা আছে তাক আমি যেতিয়া ইণ্টাৰচেপ্ট কৰাৰ পিছত যেতিয়া তালাচী চলোৱা হয় তালাচী কালত আমি 21,000 ইয়াবা টেবলেটছ তেওঁলোকৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হ'ম। আৰু এই যিখিনি ইয়াবা টেবলেট আমি ৰিকভাৰ কৰিলোঁ, এই ৰিকভাৰী লগতে এখন স্কুটি তেওঁলোকে ব্যৱহাৰ কৰা সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰা এখন স্কুটিও আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে এই যিখিনি সামগ্ৰী নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ ইয়াৰ চোৰাং বজাৰত ইয়াৰ অনুমানিক বজাৰ মূল্য হ'ল প্ৰায় 6 কোটি টকা। গতিকে বৰ্তমানলৈকে আমাৰ অভিযান অব্যাহত আছে। তেওঁলোকৰ লগত দ্ৰুত তদন্ত আমি চলাই আছোঁ, তেওঁলোকৰ সোধপোছ চলাই আছোঁ। আৰু আমি প্ৰাৰম্ভিক তথ্যত আমি তদন্তত গম পোৱা গৈছে যে এই যি নিচাযুক্ত সামগ্ৰী আছে এই চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিলে আৰু আমাৰ এই জিলাৰ জৰিয়তে বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। আমাৰ যিটো আমি তথ্য লাভ কৰিছিলোঁ সেই তথ্যৰ ভিত্তিত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ এই যি অভিযান আছে এই অভিযান অব্যাহত থাকিব আৰু জিলাখনৰ মাজে যাতে কোনো ধৰণৰ এনেকুৱা অবৈধ সৰবৰাহ নহয় তাৰ বিৰুদ্ধে আমি সৰব হৈ আছোঁ। আৰু তেওঁলোকৰ লগত সম্পৰ্কিত থকা যিকেইজন ব্যক্তি আছে আমি গম পোৱা মতে আৰু 3 জনকৈ ব্যক্তি তেওঁলোকৰ লগত সম্পৰ্কত আছে। গতিকে তেওঁলোকক ধৰিবৰ কাৰণে আমি দ্ৰুত তদন্ত চলাই আছোঁ। তিনিওজনো ব্যক্তি গোটেইকেইজন ব্যক্তি চুবুৰীয়া ৰাজ্যৰ, আমাৰ ৰাজ্যৰ পৰা নহয় চুবুৰীয়া ৰাজ্যৰ পৰা অহা আৰু তাৰে 2জন পুৰুষ আৰু এগৰাকী মহিলা।